যদি নন্দিতাৰ মাক ৰেণিকী শৰ্মা ভূঞা বাইদেউ হ'লহেঁতেন আপুনি কি কৰিলেহেঁতেন? হত্যাৰ পূৰ্বে নেক্সাছ তৈয়াৰ কৰি লৈছিল ৰিণ্টু শৰ্মাই, তাতে সাংবাদিকো আছিল। আক্ৰমণৰ পিছত সেই ৰিণ্টু শৰ্মাই কোনোবা এজন পুলিচ বিষয়া বুলি গম পাইছোঁ আমি, কোনোবা এজন পুলিচ বিষয়াৰ নাম বাৰে বাৰে মুখত উচ্চাৰণ হৈছিল। সেই শৰ্মা উপাধি ব্যক্তিজন আহিলেহে তেওঁ হাতৰ অস্ত্ৰ পেলাই দিব। আৰু নিউজ লাইভ, নিয়মীয়া বাৰ্তা, ইয়াৰ যিজন ৰিপৰ্টাৰ আছিল, সেই ৰিপৰ্টাৰজন ইয়াৰ লগত এণ্টেংগুল আছিল নেকি? কেনেবাকৈ জড়িত আছিল নেকি এই ৰিপৰ্টাৰজন? সন্মানীয় ৰেণিকী ভূঞা বাইদেউ আপুনি জ্ঞাত হয়নে? আপোনাৰ প্ৰতিষ্ঠানত আচলতে কি ঘটি আছে এইবোৰ? আপোনাৰ প্ৰতিষ্ঠানৰ 2-1 সাংবাদিকে কোনোবা হত্যাকাৰীৰ লগত লগ হৈ মানুহক পুনৰ হত্যা কৰিব বিচাৰিছে নেকি? আৰু ধেমাজিৰ সাংবাদিকসকলক খুব বেয়াকৈ মই গালি পাৰিছিলোঁ। সেই মানুহজনৰ লগত যদি এই ছোৱালীজনী বিয়া হ'লহেঁতেন, তেতিয়াহ'লে এই ছোৱালীজনী জীয়াই নৰক যান্ত্ৰণা নেপালহেঁতেন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাম যাতে অতি দ্ৰুত হয় আৰু দ্বিতীয়টো ৰিণ্টু শৰ্মা যাতে উৎপন্ন হ'ব নোৱাৰে। নমস্কাৰ, পুনৰ আহিছোঁ, লাইভ আহিছোঁ। কালি যিহেতু নন্দিতা শইকীয়া মৃত্যুৰ পিছত যিটো লাইভ কৰা হৈছিল, তাতে যথেষ্ট ৰিয়েকশ্যন আহিছে, ৰিপাগেশ্যন হৈছে বিভিন্ন ধৰণৰ বিষয়ক লৈ। এই বিষয়সমূহৰ ক্লিয়াৰিফিকেশ্যন দিয়াটো অত্যন্ত জৰুৰী বুলি ভাবিছোঁ। আৰু কেইটামান প্ৰশ্ন উকমুকাই থকা, আমাৰ মনত উকমুকাই থকা, সৰ্বসাধাৰণ জনতাৰ মনত উকমুকাই থকা কেইটামান প্ৰশ্ন আছে। নিউজ লাইভৰ স্বত্বাধিকাৰ, বাতৰি প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰ সন্মানীয় ৰেণিকী ভূঞা বাইদেউলৈ আমাৰ প্ৰশ্ন আছে। কাৰণ কিয় ৰাজ্যখনৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীৰ সন্মানীয় পত্নী হিচাপে তেওঁৰ যথেষ্ট দায়িত্ব আছে, যিহেতু তেওঁ আমাৰ ৰাজ্যখনৰ প্ৰথম লেডি, ফাৰ্ষ্ট লেডি আমি যাক কওঁ। গতিকে প্ৰথম উদ্যোগী মহিলা আৰু ৰাজ্যখনৰ প্ৰথম লেডি হিচাপে আপুনি কিছুমান কথা জনাটো অত্যন্ত প্ৰয়োজন। গতিকে এই কথাবিলাকৰ কাৰণে মই পুনৰ লাইভটো আহিবৰ কাৰণে বাধ্য হ'লোঁ। একেবাৰে একান্তভাৱে ইচ্ছা নাছিল যে এই নন্দিতা শইকীয়াৰ মৃত্যুৰ বিষয়টোত পুনৰবাৰ চৰ্চা কৰিম। এই চৰ্চা কৰাৰ মোৰ একেবাৰে মানসিকতা নাছিল। আচলতে খুব ভাগি পৰিছোঁ। এই বিষয়টোৱে খুব দুখ দিছে, প্ৰতিজন অসমীয়া মানুহৰ মনত দুখ দিছে, আমাৰ মনতো খুব বেছি দুখ দিছে। কিন্তু কিছুমান কথা আমাৰ মনত উকমুকাই থকা, সৰ্বসাধাৰণ জনতাৰ মনত উকমুকাই থকা কিছুমান কথা মানুহে জনাটো অত্যন্ত প্ৰয়োজন। আমি এইখিনিতে এটা কথা সন্দেহ কৰিব পাৰোঁ নেকি যে হত্যাৰ পূৰ্বে নেক্সাছ তৈয়াৰ কৰি লৈছিল ৰিণ্টু শৰ্মাই, তাতে সাংবাদিকো আছিল, কোনোবা পুলিচৰ প্ৰশাসনৰ মানুহো আছিল। এই কথাটো আমি সন্দেহ কৰিব পাৰোঁ নেকি যে যেতিয়া তেওঁ হত্যা কৰিছিল, যেতিয়া তেওঁ আক্ৰমণ কৰিছিল চোকা অস্ত্ৰৰে, হাতত উদ্ধত অস্ত্ৰ লৈ যেতিয়া সেই ছাত্ৰী দুগৰাকীক আক্ৰমণ কৰিছিল, সেই এগৰাকী ছাত্ৰীৰ পিতৃক আক্ৰমণ কৰিছিল, আক্ৰমণৰ পিছত সেই ৰিণ্টু শৰ্মাই কোনোবা এজন পুলিচ বিষয়া বুলি গম পাইছোঁ আমি, কোনোবা এজন পুলিচ বিষয়াৰ নাম বাৰে বাৰে মুখত উচ্চাৰণ হৈছিল। সেই শৰ্মা উপাধি ব্যক্তিজন আহিলেহে তেওঁ হাতৰ অস্ত্ৰ পেলাই দিব, এনেকুৱা ধৰণৰ তেওঁ কথা কিছুমান কৈছিল। আৰু নিউজ লাইভ, নিয়মীয়া বাৰ্তা, ইয়াৰ যিজন ৰিপৰ্টাৰ আছিল, সেই ৰিপৰ্টাৰজন ইয়াৰ লগত এণ্টেংগুল আছিল নেকি? কেনেবাকৈ জড়িত আছিল নেকি এই ৰিপৰ্টাৰজন? যে কিয় তেওঁ এনেধৰণৰ বাতৰি পৰিৱেশন কৰিলে? আৰু এই যে বাতৰি পৰিৱেশন কৰিছে ৰিপৰ্টাৰে, সন্মানীয় ৰেণিকী ভূঞা বাইদেউ আপুনি জ্ঞাত হয়নে? আপোনাৰ প্ৰতিষ্ঠানত আচলতে কি ঘটি আছে এইবোৰ? আপোনাৰ প্ৰতিষ্ঠানৰ 2-1 সাংবাদিকে কোনোবা হত্যাকাৰীৰ লগত লগ হৈ মানুহক পুনৰ হত্যা কৰিব বিচাৰিছে নেকি? এই কথাটো আপোনাৰ পৰাই আমি জানিব লাগিব। আৰু ইয়াৰ এই কথাখিনিও আমি আপোনাৰ পৰা জানিম আৰু এই বিষয়েও আলোচনা কৰিম খুব থুলমূলভাৱে। তাৰ আগতে মই এটা মোৰ ক্লিয়াৰিফিকেশ্যন দি ল'ব বিচাৰিছোঁ। যিহেতু মই ধেমাজিৰ সাংবাদিকসকলক, ময়ো নিজে এজন ধেমাজিৰ সাংবাদিক আছিলোঁ, সুদীৰ্ঘ 4-5 বছৰ কাল আমি সাংবাদিকতা কৰিছিলোঁ। আৰু ধেমাজিৰ সাংবাদিকসকলক খুব বেয়াকৈ মই গালি পাৰিছিলোঁ, আপোনালোকে চাইছে কালি লাইভটো। কিন্তু মই অৱশেষত গম পালোঁ ৰাতি 12টা, 11:30, 12টালৈকে কেইবাজনো সাংবাদিকৰ লগত কথা বতৰা হৈছে। নিয়মীয়া বাৰ্তা সাংবাদিকজন মোৰ খুব শ্ৰদ্ধাৰ দাদা, তেওঁ অতুল চমুৱা, তেওঁ জনাইছে যে তেওঁ সেই বাতৰিটো কৰা নাছিল, কোনোবা ষ্টাফ ৰিপৰ্টাৰে বোলে সেই বাতৰিটো কৰিছিল। ভাস্কৰ সভাপণ্ডিত, তেওঁৰ লগতো মোৰ কথা হৈছে, তেওঁ মোৰ লগত খুব বন্ধুত্বসুলভ মনোভাৱৰ। ভাস্কৰ সভাপণ্ডিতকো মই জানো। এই লাইভটো কৰাৰ আগত মই ভাস্কৰ সভাপণ্ডিতকো কেইবাবাৰো ফোন কৰিছিলোঁ। দুৰ্ভাগ্যবশতঃ তেওঁৰ ফোনটো ব্যস্ততাৰ কাৰণে মোৰ ফোনটো ধৰিব নোৱাৰিলে, যাৰ কাৰণে তেওঁলোকক মই গালি পাৰিব লগা হ'ল। তাৰ কাৰণে মই অত্যন্ত দুখিত, নিজে দুখ অনুভৱ কৰিছোঁ যে তেওঁলোকে নিউজটো লিখা নাছিল। কিন্তু এটা কথা
যে এনেকুৱা এটা স্পৰ্শকাতৰ বিষয়, এনেকুৱা এটা গাৰ নোম শিহৰি উঠা এটা বিষয়ৰ ওপৰত গ্ৰাউণ্ড জিৰ'ৰ ৰিপৰ্ট নোহোৱাকৈ কেনেকৈ বাহিৰৰ সাংবাদিকে আহি অপৰাধীৰ পক্ষলৈ নিউজ কৰিবলৈ পালে? ইয়াত কিবা এনেকুৱা কিবা অভিসন্ধি ইয়াত জড়িত থকা নাইতো? নিউজ লাইভ আৰু আপোনাৰ দৈনিক বাতৰি, এই দুটা পৰ্টেলৰ নিউজবিলাক পাব্লিছ হৈছিল, ইয়াত কিবা অভিসন্ধি এই ৰিপৰ্টাৰকেইটাৰ জড়িত নাছিলতো? এই কথাবিলাকতো মালিকে চাব লাগে, ৰেণুকি ভূঞা বাইদেৱে চাব লাগে। কাৰণ কিয়, এগৰাকী ছোৱালীক হত্যা কৰিছে। হত্যা কৰাৰ পিছত অতুল চমুৱা দাদাই মোক কৈছে, ৰিপৰ্টাৰে, যে তেওঁ 16 বছৰ ৰিপৰ্টিঙৰ অভিজ্ঞতাত বহু হত্যাৰ ফটো তেওঁ লৈছে, বহু বেয়াকৈ হত্যা কৰা মানুহৰ ফটো লৈছে, বহু মানুহৰ তেওঁ এনেদৰে মানুহক মানে আক্ৰমণ কৰা ফটো লৈছে। কোনোখন ফটো লওঁতে হাত কঁপা নাছিল। যেতিয়া নন্দিতা শইকীয়াক আক্ৰমণ কৰা যি ভয়াৱহ আক্ৰমণ, সেই আক্ৰমণৰ যেতিয়া তেওঁ ফটো লৈছিল, তেওঁ হাত থৰে কঁপিছিল, ফটো ল'ব নোৱাৰিছিলোঁ বুলি তেওঁ কৈছে। গতিকে কেনেকুৱা এটা জঘন্য জিঘাংসাৰ বলি হৈছিল সেই ছোৱালীগৰাকী। আৰু সেই ছোৱালীগৰাকী যে কৈছে যে প্ৰেমত প্ৰতাৰিত কৰিছে বুলি কৈছে, কিন্তু প্ৰেমত প্ৰতাৰণা কৰা নাই। মই গধূলি যেতিয়া লাইভটো সামৰি ঘৰলৈ গৈছোঁ, তেতিয়া মোক বহু ফটো পঠাইছে। সেই ল'ৰাজনৰ অবৈধ প্ৰণয় থকা, বিভিন্ন ছোৱালীৰ লগত অবৈধ প্ৰণয় থকা ফটো হোৱাটছএপত মোৰ পঠাইছে। যে সেইবিলাক দেখাৰ পিছত এগৰাকী নাৰীয়ে তেওঁ নিজৰ প্ৰিয় পুৰুষজনক বেলেগ নাৰীৰ লগত কেতিয়াবা কল্পনা কৰিব পাৰে নেকি? প্ৰতিজন নাৰীয়ে আপোনালোকে কল্পনা কৰকচোন। মই দেখিছোঁ যে যেতিয়া লিখিছে যে হত্যাৰ ৰহস্য ফাদিল, এনেকৈ এটা চেনেলে লিখিছিলে। আৰু এটা কথা এইখিনিতে মই ক'বলৈ থাকি গ'ল, দৈনিক জনমভূমি কাকত নহয়, আচলতে মই ভুলবশতঃ কাকত কৈ পালোঁ। আচলতে কাকত আৰু কাকতবিলাকৰ নিজৰ পৰ্টেল থাকেই, কিন্তু জনমভূমিয়ে জনাইছে, দৈনিক জনমভূমি কাকতখনে জনাইছে যে তেওঁলোকে তেনেকুৱা ধৰণৰ কোনো বাতৰি কৰা নাই। আচলতে জনমভূমি নামৰ এটা পৰ্টেলত বাতৰিটো কৰা হৈছিল, আৰু বহু পৰ্টেলে ইতিমধ্যে সেই বাতৰিবিলাক গুচাই পেলাইছে আৰু কোনোবাই এডিট কৰি দিছে। জনমভূমি কাকতখনে মোক জনাইছে যে তেওঁলোকে দুখ পাইছে, কাৰণ জনমভূমি কাকতত এই বাতৰিটো পৰিৱেশন কৰা নাছিল। হয়, ভুলবশতঃ মই যিহেতু কাকত আৰু যিহেতু আজিকালি সেই পৰ্টেল হৈ গ'ল, প্ৰতিখন কাকতৰে পৰ্টেল থাকে, গতিকে মই ক্ষমা বিচাৰিছোঁ জনমভূমি গোষ্ঠীৰ ওচৰত, জনমভূমিৰ সেই সাংবাদিকসকলৰ ওচৰত, যিসকলৰ মনোকষ্ট পাইছে সেই সাংবাদিকসকলৰ ওচৰতো ক্ষমা বিচাৰিছোঁ। কাৰণ মই অত্যন্ত আৱেগিক হৈ আছিলোঁ, এতিয়াও আৱেগিক হৈ আছোঁ। কথা ক'বৰ কাৰণেই মোৰ মন নাই বা ইচ্ছাও নাই। তথাপিতো মই আপোনালোকৰ সেই আপোনালোকে যি জনাইছিলে যে আপোনালোকে এনেকুৱা ধৰণৰ কোনো ধৰণৰ বাতৰি কৰা নাই, হয়, ধেমাজি ৰিপৰ্টাৰ কেইজনেও জনাইছে তেওঁলোকে কৰা নাছিল। কিন্তু কোন ৰিপৰ্টাৰে কৰিলে, কিয় কৰিলে? এটা কথা আপোনালোকে চাওক, হত্যা কৰিছে, যিজন ব্যক্তিয়ে হত্যা কৰিছে সেই ব্যক্তিজনে আচলতে যদি ভাল পালেহেঁতেন, ছোৱালীজনীৰ যদি সঁচাকৈ প্ৰেমত পৰিলেহেঁতেন, আমাৰ শিক্ষা জীৱনত আমি যেতিয়া কলেজত পঢ়ি আছিলোঁ, তেতিয়াতো আমাৰ বহু মানুহৰ লগত আমাৰ বহু ষ্টুডেণ্টৰ প্ৰেম হয়, প্ৰেমত মজগুল হৈ যায়, মদ খায়, কোনোবাই ভাং খায়, বিড়ি খায়, চিগাৰেট খায়, 1 মাহ 1.5 মাহ সুখ প্ৰকাশ কৰে। আমি 15, 20টা 25টা ল'ৰা গোট খাই সান্তনা দিওঁ। কোনো এটা ল'ৰাৰ মনলৈতো সেই ছোৱালীজনী হত্যা কৰিব লাগে, সেই ছোৱালীজনীক মাৰি পেলাব লাগে, এনেকুৱা ধৰণৰতো মানসিকতা আমাৰ মনলৈ অহা নাই। গতিকে সেই ব্যক্তিজনৰ সঁচাকৈ প্ৰেম আছিল নেকি? তেওঁ দৈহিক সুখৰ কাৰণে ছোৱালীজনীক ভাল পাইছিল নেকি? এনেকুৱাই হ'ব লাগিব। আৰু এটা কথা চাওক আপোনালোকে, এই ছোৱালীজনীয়ে তাক কিন্তু বিশ্বাসঘাতকতা কৰা নাই, প্ৰতাৰণা কৰা নাই। সেই ছোৱালীজনীয়ে তাৰ চৰিত্ৰৰ কথা গম পাইছিল। যিজন মানুহে এখন দা লৈ একেবাৰে গোটেই মানুহে গিজগিজাই থকা SP অফিচৰ সন্মুখত আহি জিঘাংসু চৰিত্ৰ প্ৰকাশ কৰি হাতত এখন চোকা অস্ত্ৰ লৈ এজনী ছোৱালীক পঠালিকে ঘপিয়াই 6টাকৈ ঘাপ মাৰিব পাৰে মাথাত, এজনী ছোৱালীক 3টাকৈ ঘাপ মাৰিব পাৰে, ছোৱালীজনীৰ দেউতাকক কাটিব পাৰে, সেই মানুহজনৰ লগত যদি এই ছোৱালীজনীৰ বিয়া হ'লহেঁতেন, তেতিয়াহ'লে এই ছোৱালীজনী জীয়াই নৰক যান্ত্ৰণা নেপালহেঁতেন নে? গতিকে সেই নৰক যান্ত্ৰণাৰ পৰা তাই বিচক্ষণ ছোৱালী, গতিকে বিচক্ষণ এগৰাকী মেধাৱী ছাত্ৰী, বিচক্ষণ ছাত্ৰী হিচাপে সেই যান্ত্ৰণাৰ পৰা যাতে গোটেই জীৱনটো ভুগিব নালাগে, সেই যান্ত্ৰণাৰ পৰা তেওঁ মুক্তি বিচাৰি আচলতে পলাইছিল সেই ব্যক্তিজনৰ পৰা, সেই অৰ্ধপতন ঘটা মানুহজনৰ পৰা। কিন্তু সেই জিঘাংসু চৰিত্ৰৰ ৰিণ্টু শৰ্মাই কিন্তু পলোৱাৰ পিছতো তাইক খেদি হত্যা কৰিলে। 2 নম্বৰ কথাটো হ'ল, সি হৈ গ'ল মৰিধল কলেজৰ এজন কৰ্মচাৰী। মৰিধলত তাইক আক্ৰমণ নকৰি ধেমাজিলৈ আক্ৰমণ কৰিবলৈ আহিল। ধেমাজি SP অফিচৰ সন্মুখত, চৰকাৰী বাছ আস্থানত, য'ত 4খনকৈ ফাৰ্মাচী আছে, এনি টাইম খোলা থাকে, যিকোনো সময়তে 4খনকৈ ফাৰ্মাচী খোলা থাকে, গোটেই মানুহ গিজগিজাই থাকে, সেই ঠাইডোখৰলৈ কিয় আহিল? জিণ্টু শৰ্মাই ভাবিছিল নেকি যে ধেমাজিৰ সেই ঠাইডোখৰ তাৰ কাৰণে, সেই ঘাতক কাৰবাৰ কৰিবৰ কাৰণে সেই ঠাইডোখৰ তাৰ কাৰণে অতি নিৰাপদ বুলি সি ভাবি লৈছিল নেকি? আৰু সেইকাৰণে সেই ঠাইডোখৰ বাছি লৈ তাত সি নিৰাপদে হত্যা কৰি ছোৱালীজনীক
আক্ৰমণ কৰি নিৰাপদে সি থাকিব পাৰিলে আৰু যেতিয়া ছোৱালীজনীক ছটাকৈ ঘাপ মাৰিলে অঠালি পঠালিকৈ কাটিলে ছোৱালীজনীক কটাৰ পিছত কোন শৰ্মাৰ নাম লৈছিল সি বাৰে বাৰে আমুক শৰ্মা আহিলেই মই হাতৰ দা পেলাই দিম আমুক শৰ্মা আহিলেই মই আহিম কোন শৰ্মাৰ নাম লৈছিল সি বাৰে বাৰে আৰু সেই শৰ্মা অহাৰ পিছত শৰ্মাৰ লগত সি পুলিচৰ গাড়ীত হাতৰ দা পেলাই পিনি পুলিচৰ গাড়ীত উঠিছিল সেইবিলাক তদন্তৰ আওতালৈ আহিবনে নাহে সেইবিলাকতো তদন্তৰ আওতালৈ আহিব লাগিব আৰু সেই ৰিপৰ্টাৰজনে কেনেকৈ গম পালে যে প্ৰেমত প্ৰতাৰিত হৈছিল দামী মোবাইল ফোন গিফ্ট দিছিল এইবিলাক কথা লিখিছে তাৰপিছত লিখিছে ঘটনাৰ ৰহস্য ফাদিল সেইবিলাক ৰিপৰ্টাৰৰ ওপৰত কিবা সন্ধান হ'বনে কিবা অনুসন্ধান হ'বনে সেইবিলাক ৰিপৰ্টাৰৰ ওপৰত কিবা তদন্ত হ'বনে কিয় সেই হত্যাকাৰীৰ পক্ষ ল'লে তাৰ তদন্ত হ'বনে মই ৰিণিকী শৰ্মা ভূঞা বাইদেউক সুধিছোঁ বাইদেউ আপোনাৰ যদি ছোৱালীজনী হয় মোৰ এজনী ছোৱালী আছে 1.5 বছৰ বয়স তাই মই ৰাতি তাই যেতিয়া জ্বৰ হয় গোটেই ৰাতিটো কান্দি থাকোঁ তাই জ্বৰত মই কোচত লৈ মই গোটেই উজাগৰি ৰাতি মই পাৰ কৰাওঁ তাই অকণমান দুখ পালে মোৰ বুকুত লাগে আৰু যেতিয়া মোৰ সামাজিক দায়বদ্ধতাৰ কথা আহে তাৰ আগত মই ছোৱালীজনীৰ কথা ভাবোঁ ছোৱালীজনীৰ যদি অকণমান কিবা এটা অসুখ বিসুখ হয় মই যিমান সামাজিক দায়বদ্ধতাটো মই একাষৰীয়াকৈ মই ব্যক্তিগতভাৱে ছোৱালীজনীৰ লগত লাগোঁ মই মোৰ একদম ইম্পৰ্টেণ্ট মিটিং থাকিলেও মই কেঞ্চেল কৰোঁ মই কেঞ্চেল কৰি দিওঁ মই ৰিণিকী শৰ্মা ভূঞা বাইদেউক এইকাৰণেই সুধিছোঁ আপোনাৰো এজনী ছোৱালী আছে এগৰাকী ভণ্টি আছে আপোনাৰো আমাৰ ভণ্টি আছে আপোনাৰ গতিকে আপুনি যদি সেই ছোৱালীজনীৰ মাক হ'লহেঁতেন যদি নন্দিতাৰ মাক ৰিণিকী শৰ্মা ভূঞা বাইদেউ হ'লহেঁতেন আপুনি কি কৰিলেহেঁতেন গতিকে মই আপোনাক অনুৰোধ কৰিম ধেমাজিৰ ৰিপৰ্টাৰ কেইজনে এনেই কলংক মূৰ পাতি ল'লে তেওঁলোক আচলতে কলংকিত নাছিল তেওঁলোকে ঠিকেই আছিল মোক জনোৱা অনুসৰি তেওঁলোকে যদি নিউজ লিখা নাই কিন্তু আপোনাৰ চেনেলত নিউজ কোনে লিখিলে কোন সাংবাদিকৰ দুঃসাহস হ'ল এনেকুৱা দুঃসাহস হ'ল হত্যাকাৰীক এনেদৰে উচতনি যোগোৱাৰ দুঃসাহস কোনে কৰিলে আপুনি তদন্ত কৰিবনে আপোনাৰ নিউজ লাইভ চেনেলে এই বিষয়টো তদন্ত কৰিবনে অসমৰ মানুহে কিন্তু আপোনালোকলৈ চাই আছে ৰিণিকী শৰ্মা ভূঞা বাইদেউ বৰ্তমান কেবিনেটত এটা সঠিক সিদ্ধান্ত লৈছে যে ফাষ্ট ট্ৰেক আদালতত বিচাৰ হ'ব দোষীয়ে শাস্তি পাব খুব আদৰণীয় বিষয় আমি খুব আন্তৰিকতাৰে আদৰণি জনাইছোঁ কিন্তু তাৰ আঁৰত থকা ব্যক্তিবোৰ ক'ত সাৰি যাব সেই শৰ্মা কোন শৰ্মাক বিচাৰিছিলে যিটো এই ৰিণ্টু শৰ্মাই কোন শৰ্মা আহিলে মই হাতৰ দাৰ পেলাই যাম বুলি কৈছিলে সেই শৰ্মাৰ সাহসত হত্যা কৰিলে নেকি ছোৱালীজনীক কাটিলে নেকি ধেমাজিৰ মাছমজিয়াত সেই শৰ্মাৰ সাহসত সি ঘপিয়ালে নেকি ছোৱালীকেইজনীক তাৰো তদন্ত হ'ব লাগিব আৰু ৰিণ্টু শৰ্মাৰ লগত কোন আহিছিল তাৰ লগ দিছিলে কোনে সংগ দিছিলে সেইকেইটা ক'ত গ'ল আৰু যেতিয়া ৰিণ্টু শৰ্মাই কাটিলে ছোৱালীকেইজনীক আৰু সি নাটক কৰি নিজৰ বুকুত এটা ঘাপ বহুৱাই লৈছিলে কোনোবা এডোখৰ জাগাত মই নাজানো বুকুতে ঘপিয়াইছিলে নে হাততে ঘপিয়াইছিলে আৰু তাক নিয়া হ'ল ব্যক্তিগত উন্নত নাৰ্ছিং হোমলৈ নিয়া হ'ল ৰিণ্টু শৰ্মাক কোনে নিলে ব্যক্তিগত উন্নত নাৰ্ছিং হোমলৈ আৰু আমাৰ যিকেইজনী দুখীয়া নিচলা ছোৱালী আছিল যিকেইজনী মেধাৱী ছাত্ৰী আছিল সেই ছাত্ৰী দুজনীক লৈ যোৱা হ'ল চৰকাৰী চিকিৎসালয়লৈ আৰু কোনো ধৰণৰ ট্ৰিটমেণ্ট নিদিয়াকৈ এজনী ছোৱালীক পঠিয়াই দিয়া হ'ল যিগৰাকী ছোৱালী জীয়াই আছে তাইক পঠিয়াই দিয়া হ'ল লখিমপুৰলৈ এইবিলাক কথা কি মানুহে দেখি পোৱা নাই নেকি তাৰে কেইজনমান ৰিপৰ্টাৰেও জনাইছে যেতিয়া ছোৱালীকেইজনীক আৰু এটা মানৱীয়তাৰ ভুল উন্থিত কৰা আৰু এটা দিশ মই ইয়াত উন্মোচন কৰিব বিচাৰিছোঁ 4খনকৈ বোলে এই ওচৰৰ এৰিয়াটোত ফাৰ্মাচী আছে যি এৰিয়াটোত ঘাটকে সেই ছোৱালী দুজনীক উপজুপৰি দাঁৰৰ ঘাপ দিছিলে সেই এৰিয়াটোত 4খনকৈ ফাৰ্মাচী আছে 4খনকৈ ফাৰ্মাচী থকাৰ পিছতো বোলে এখনো ফাৰ্মাচী আগবাঢ়ি অহা নাই ফাৰ্ষ্ট এইডটো দিবৰ কাৰণে এজন ফাৰ্মাচিষ্ট মানে আধা ডক্টৰৰ আধাখিনি কাম ফাৰ্মাচিষ্টে জানে জনাৰ পিছতো তেওঁলোকে মানৱীয়তা প্ৰদৰ্শন নকৰি সেই ছোৱালীকেইজনীক এটা বেণ্ডেজ দি এটুকুৰা কপা আনি অলপমান আয়ডিন দি সেই ঘাঁটো বন্ধ কৰিবৰ কাৰণে টেষ্টটো বন্ধ কৰি তেওঁলোকক ফাৰ্ষ্ট এইডটো দি ততাতৈয়াকৈ পঠাবৰ কাৰণে এখন ফাৰ্মাচীও বোলে আগবাঢ়ি অহা নাই বুলি জনাইছে কেইবাজনো ৰিপৰ্টাৰেও জনাইছে আৰু তাৰ স্থানীয় যিসকল মানুহে দেখি আছিল তেওঁলোকেও জনাইছে আৰু ভিডিঅ'টোত আমিও দেখিছোঁ ছোৱালীকেইজনী গামোচাৰে বান্ধি থৈছে মাথা গামোচাৰে বান্ধিছে আৰু বোলে যিসকলে চাই আছিল দৰ্শক বুলিয়ে ক'ব লাগিব দৰ্শকসকলে তেওঁলোকক ভিক্ষা কৰিব লগা হৈছে বোলে ফাৰ্ষ্ট এইড ভিক্ষা কৰি ল'ব লগা হৈছে ফাৰ্মাচী কেইখনৰ পৰা এনেকুৱা এটা মানে দুখজনক ঘটনা এই ঘটনাবিলাকৰ তদন্ত কি হ'ব মোক বহু জাগাৰ পৰা মোক ফোন কৰি আছে দৈনিক জনমভূমিও কৈছে যে আমি এইটো কৰা নাই লখিমপুৰ অফিচৰ পৰা কৈছে দৈনিক জনমভূমি লিখা নাই মই পুনৰবাৰ ক্ষমা খুজিছোঁ দৈনিক জনমভূমি কাকতত মই কাকত বুলি কৈ পালোঁ আচলতে কাকত নহয় পৰ্টেল আছিলে জনমভূমি নামৰ এটা পৰ্টেলত পিছত নিউজটো হয়তো গুচাই দিছে সিহঁতৰ স্ক্ৰীনশ্বটবিলাক আছে তাৰ কিন্তু কথা হ'ল কি মই কৈছোঁ নহয় বহু নিউজে পুনৰ সংশোধন কৰিছে নিউজটো গুচাই পেলাইছে কোনোবাই কিন্তু গুচাই পেলালে সেইখিনিতো সীমাবদ্ধ হৈ নাথাকে গতিকে যিসকলে
এই আত্মঘাতী মানুহৰ পক্ষ লৈছে, যি হত্যাকাৰীৰ পক্ষ লৈছে, সেইসকল কিন্তু মানুহৰ শাৰীত নপৰে। মানৱীয়তাৰ চূড়ান্ত মানৱীয়তাৰ যি ধৰ্ম উলংঘা কৰিছে তেওঁলোকে। আৰু যিহেতু ৰিপৰ্টাৰৰ বিষয় আহিছে, গতিকে মই ভাবোঁ পুনৰবাৰ ৰিণিকী শৰ্মা ভূঞা বাইদেউক মই পুনৰবাৰ অনুৰোধ জনাম, আপোনাৰ ছোৱালীজনী মুখলৈ চাওক, এবাৰ ছোৱালীজনীক সোধক। যিকেইটা ৰিপৰ্টাৰ এনেধৰণৰ নিউজ লিখিছে যে ছোৱালীজনীয়ে প্ৰতাৰণা কৰাৰ কাৰণে তাক হত্যা কৰা হৈছে, এনেকুৱা মানসিকতালৈ যিকেইটা সাংবাদিকে নিউজ লিখিছে, সেই সাংবাদিককেইটা কি কৰিব লাগে এবাৰ আপোনাৰ ছোৱালীজনীক সোধক। আপোনাৰ ছোৱালীজনীয়ে যি জবাব দিয়ে সেইটো সিদ্ধান্তই আপুনি গ্ৰহণ কৰক। এই ৰিপৰ্টাৰকেইটাক অকল নিউজ লাইভৰ পৰা বুলিয়েই নহয়, অসমৰ যিমানবিলাক সংবাদ মাধ্যম আছে সকলো সংবাদ মাধ্যমৰ পৰাই আচলতে এভইড কৰিব লাগে। গতিকে তাকেই মই ক'বৰ কাৰণে এই দিশটো উন্মোচন কৰিবৰ কাৰণে আহিছিলোঁ। গতিকে ৰাতিপুৱাৰ পৰা যিহেতু মোৰ বন্ধুত্বসুলভ সম্পৰ্ক আছে ৰিপৰ্টাৰসকলৰ লগত, আগতে মই পুনৰবাৰ কৈছোঁ, ময়ো আগতে কেইবা বছৰো নিউজ কৰিছোঁ। গতিকে তেওঁলোকৰ লগত মোৰ এটা ভাল আন্তৰিকতা আছে। কিন্তু মই যথেষ্ট আৱেগিক হৈ গৈছিলোঁ এই বিষয়টোক লৈ। কৈছোঁ নহয়, মোৰ নিজৰো এজনী ছোৱালী আছে, সৰু হৈ আছে, তাই ডাঙৰ হ'ব, ডাঙৰ হোৱাৰ পিছত এইখন পৃথিৱীতেই বাস কৰিব। এইখন পৃথিৱীতেই যদি তাই ককাই ভাইয়ে যদি তাইক কাটিবলৈ হয়, মাৰিবলৈ হয়, সকলোতো আমি একেলগে বাস কৰি আছোঁ। ওচৰ চুবুৰীয়া বেলেগ বেলেগ জিলাৰ হ'লেওতো আমি সকলো ককাই ভাই, যিমানবিলাক আমি অসমীয়া আছোঁ সকলো অসমীয়াইতো আমি ককাই ভাই। গতিকে নিজৰ ককাইকে যদি ভগ্নীসকলক এনেদৰে ঘপিয়াই কাটিবলৈ হয়, তেনেহ'লে এই পৃথিৱীখনত আমাৰ ল'ৰা ছোৱালীবোৰ কেনেকৈ বাস কৰি থাকিব? আমি কেনেকৈ ছিকিয়ৰ হ'ম? আমি কেনেকৈ ভাবিম যে আমাৰ ল'ৰাটো আজি ওলাই গৈছে, আমাৰ ছোৱালীজনী ওলাই গৈছে, আজি ঘৰলৈ ঘূৰি আহিব নে নাহিব? এনেকুৱা এখন পৃথিৱীৰ সৃষ্টি হ'ব। গতিকে এই ৰিণ্টু শৰ্মা যাতে পুনৰবাৰ আকৌ তেনেধৰণৰ ঘটনা ঘটাব নোৱাৰে। আপোনালোকে চাইছে চাগে ছ'চিয়েল মিডিয়াত ৰিণ্টু শৰ্মাৰ যি নেষ্টি চৰিত্ৰ, যি লেতেৰা চৰিত্ৰ, বহু যুৱতীৰ লগত ফটো আছে, এনেকুৱা ফটোবিলাক দিছে। গতিকে সেই যুৱতীৰ লগত ফটো থকা যুৱকজনক এগৰাকী চিধা চাধা সহজ সৰল গাঁৱলীয়া যুৱতীয়ে কিয় একচেপ্ট কৰিব? কি কাৰণে একচেপ্ট কৰিব? অত্যন্ত দুখ লাগিছে, বেয়া লাগিছে এইটো কথা। বিজেপি IT চেলৰ এজন যুৱক কেইদিনমানৰ আগতে জেল খাই আহিছে নেকি, এনেকুৱা লেতেৰা কথা লিখিছে। আৰু তাৰ দলত এগৰাকী মহিলাৰো মই কমেণ্ট পাইছোঁ যে উৰহী গছৰ উৰ ক'ৰবাত, মানে ভাল পালি তই, ভাল পোৱাৰ কাৰণে তোক কাটিছে, এনেকৈ মহিলাই লিখিছে। এই কথাবিলাক আপোনালোকে নিলিখিব, আপোনালোকে নকৰিব। যোনেই নহওক লাগে, আপোনালোক মোৰ শত্ৰু নহয়। আপোনালোক বিজেপিত থাকক, AJPত থাকক, য'ত থাকক, আপোনালোকতো মোৰ শত্ৰু নহয়। ৰাজনৈতিকভাৱে আমাৰ মতাদৰ্শ বেলেগ, আমাৰ চিন্তাধাৰা বেলেগ, আমাৰ চিন্তা চৰ্চা বেলেগ। এই বুলি আমাৰ ঘাতক মানসিকতাটো নাই। আমি কাৰোবাক মাৰি পেলাব লাগিব এনেকুৱা কথা নাই। যুক্তিগতভাৱে নীতিগতভাৱে আপোনালোকৰ লগত তৰ্ক যুদ্ধ কৰোঁ, সেইটো বেলেগ কথা, সেইটো এটা বেলেগ চেপ্টাৰ। কিন্তু ইয়াতে ঘাতক মানসিকতাৰ এটা পুহি ৰখা মানুহ কেতিয়াও মানুহ হ'ব নোৱাৰে। গতিকে এই ৰিণ্টু শৰ্মা নামৰ ব্যক্তিজন ফাষ্ট ট্ৰেক আদালতত যি সিদ্ধান্ত লৈছে, এই সিদ্ধান্ত দ্ৰুত কাৰ্যকৰী কৰক। তাৰ কাৰণে মই অসম চৰকাৰক পুনৰবাৰ আহ্বান জনাম, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাম, যাতে অতি দ্ৰুত হয় আৰু দ্বিতীয়টো ৰিণ্টু শৰ্মা যাতে উৎপন্ন হ'ব নোৱাৰে, তাৰ কাৰণে আপোনালোকে ব্যৱস্থা কৰক। গুৱাহাটীত বোলে কোনোবা এটা ঠাইত এগৰাকীক আকৌ ৰাতি কাটি থৈ আহিলে। এইবিলাকৰে ছাইড এফেক্ট এইবোৰ। এই ছাইড এফেক্টটোৱে কিন্তু সমাজখনক ধ্বংস কৰি দিব, সমাজৰ বহু দূৰলৈকে শিপাব। বেয়া কামৰ শিপা কিন্তু একদম সমাজৰ ৰন্ধে মানুহৰ ৰন্ধে তেজে শিপাই যায় বেয়া কামৰ শিপা। কিন্তু ভাল কাম মানুহৰ মাজলৈ নিয়াটো খুব কঠিন। গতিকে এই বেয়া কামবিলাক ৰোধ কৰিবৰ কাৰণে চৰকাৰৰ দায়িত্ব আছে, আপোনালোকে দায়িত্ব লৈছে। যিহেতু ফাষ্ট ট্ৰেক আদালতত গোচৰ বিচাৰ হ'ব বুলি আপোনালোকে কৈছে, খুব আনন্দিত হৈছোঁ। এই বিচাৰ খুব খৰতকীয়া কৰক আৰু এই মৃত মেধাৱী ছাত্ৰীগৰাকীৰ আত্মাৰ যাতে সদ্গতি পায়, এই ছাত্ৰীগৰাকীয়ে যাতে ন্যায় পায়, এই শোকসন্তপ্ত পৰিয়ালটোৱে যাতে ন্যায় পায়। হয়, দুখীয়া মানুহৰ ঘৰৰ ছোৱালী, সেই ছোৱালীজনীক লৈ মাক বাপেকৰ চাগে কিমান সপোন আছিল বুকুত, সেই ছোৱালীজনী উঠি অহা ছোৱালীজনী কিমান সপোন আছিল বুকুত, সেই সপোনৰ কথা আপোনালোক সকলোৱে ভাবক। ভাবি যাতে এনেকুৱা ধৰণৰ দুবাৰ আৰু ঘটনা ঘটিব নোৱাৰে তাৰ ব্যৱস্থা কৰক। গতিকে মোৰ ক'ব লগা ইমানখিনি আছিল। যদি কালিৰ লাইভটোৱে কাৰোবাক মনত আঘাত দিলে, পুনৰবাৰ মই সকলোকে হাতজোৰ কৰি ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। গতিকে আশা কৰোঁ নিশ্চিতভাৱে আপোনালোকে মনত আঘাত পাইছিলেও যদি এই বিষয়টোক লৈ ক্ষমা কৰি দিব। মই পুনৰবাৰ কৈছোঁ, অত্যন্ত মানসিক অন্তৰ্দ্বন্দ্বত ভুগি আছোঁ। গতিকে ভুল হোৱাটো স্বাভাৱিক কথা। তে আজিলৈ আহোঁ, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। আপুনি চাই আছে ৰিপৰ্টাৰ অসম।